পেহেলগামৰ বৰ্বৰ ঘটনাক লৈ অসমতো প্ৰতিক্ৰিয়া সন্ত্ৰাসবাদীক কঠোৰ শাস্তিৰ দাবী ৰাজনীতিকৰ শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল জনতা জম্মু কাশ্মীৰৰ পেহেলগামৰ বাইচাৰণত মঙলবাৰে সন্ত্ৰাসবাদীৰ নৃশংস হত্যাকাণ্ডক লৈ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শাখা দি ৰেজিষ্টেন্স ফ্ৰণ্টৰ এই আক্ৰমণক গৰিহণা দিছে বিশ্বৰ শীৰ্ষৰ সকলো নেতাই ভাৰততো প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা জনাইছে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে অসমতো দল সংগঠন ৰাজনৈতিক দলৰ নেতৃত্বই এই বৰ্বৰ হত্যাকাণ্ডত জড়িত কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী উত্থাপন কৰিছে লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ শূন্য সহনশীল নীতি আৰু অধিক কঠোৰ হোৱাৰ দাবী জনাইছে সভাপতিগৰাকীয়ে আক্ৰমণত সমগ্ৰ দেশ আজি শোকত ভাগি পৰিছে আনহাতে এই ঘটনাত যিসকল জড়িত সেইসকলক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে ভাৰতবৰ্ষৰ জনতাই বিচাৰিছে আমিও মনে প্ৰাণে সেইটো বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ মাটিৰ পৰা এনেকুৱা মৌলবাদী শক্তি উগ্ৰবাদী শক্তি একেবাৰে সমূলঞ্চে বিনাশ হওক ভাৰত চৰকাৰে যিটো জিৰ' টলাৰেঞ্চ এগেইনষ্ট টেৰৰিজিম নীতি লৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লৈছে এই নীতি 100% আৰু অধিক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে আমাৰ আহ্বান থাকিব আনহাতে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতেই এই বৰ্বৰ ঘটনাৰ প্ৰতিবাদ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰঙানদীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে চৰকাৰক কঠোৰ হাতেৰে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ দাবী উত্থাপন কৰে ইয়াত উপস্থিত থকা ৰাইজ আমাৰ নিৰ্বাচনী প্ৰচাৰখন সভাখন আৰম্ভ হোৱাৰ আগতে কালি জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীয়ে যি আমাৰ 28গৰাকী ভাৰতীয়ক নিৰ্মমভাৱে হত্যা কৰিলে এই সন্ত্ৰাসবাদীৰ কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি কোনো কাৰণত এই সন্ত্ৰাসবাদী কাৰ্যকলাপক কেতিয়াও সমৰ্থন কৰা নাই আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ সকলোৰে যিটো আমাৰ সন্ত্ৰাসবাদ বিৰোধী আমাৰ সিদ্ধান্ত এয়া সদায় অটল আছে আৰু যিসকলে প্ৰাণ হেৰুৱালে আমি তেওঁলোকক ইয়াৰ পৰাই সমবেদনা জনাইছোঁ তেখেতসকলৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ বহু লোক আহত হৈছে আৰু চৰকাৰে যাতে অতি কঠোৰ হাতেৰে এই সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈও এই নৃশংস ঘটনাক লৈ সৰব শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীয়ে পেহেলগামৰ ঘটনাই সমগ্ৰ মানৱ জাতিক লজ্জানত কৰিছে বুলি প্ৰকাশ কৰে হত্যাকাণ্ড সংঘটিত কৰা প্ৰতিজন সন্ত্ৰাসবাদীক কঠোৰ শাস্তি দিয়াৰ দাবী বিধায়কগৰাকীৰ কাশ্মীৰত উগ্ৰপন্থীহঁতে সন্ত্ৰাসবাদীহঁতে যি নৃশংস হত্যাকাণ্ড সংঘটিত কৰিলে ই সমগ্ৰ মানৱ জাতিৰ কাৰণে লজ্জাৰ বিষয় ঘৃণাৰ বিষয় মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে কাশ্মীৰৰ সন্ত্ৰাসবাদীহঁতৰ এই যি সন্ত্ৰাস এই যিটো হত্যালীলা সেই হত্যালীলাক মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ঘৃণা প্ৰকাশ কৰিছোঁ কাশ্মীৰত আচলতে সন্ত্ৰাসবাদীয়ে এনেকুৱা আক্ৰমণ কৰাৰ ফলস্বৰূপে এতিয়া ভূস্বৰ্গখনলৈ যোৱা পৰ্যটকৰ সংখ্যা কমি যাব কোনো মানুহ এতিয়া পৰ্যটকে ৰিস্ক লৈ কেতিয়াও আৰু তালৈ ফুৰিবলৈ নাযাব আৰু যদি ফুৰিবলৈ নাযায় তেতিয়াহ'লে কাশ্মীৰৰ অৰ্থনীতিয়ে বৰবাদ হৈ যাব গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা এনেকুৱা নৃশংস হত্যাকাণ্ড সংঘটিত কৰা প্ৰত্যেকজন উগ্ৰপন্থীক মই ভাবোঁ যে কঠোৰতম শাস্তি বিহা দৰকাৰ আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱা দৰকাৰ ইপিনে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনো পেহেলগামৰ ঘটনাক লৈ সৰব সৰু সুৰা নহয় পাকিস্তানক ভালকৈ এখিকনি দিবলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি দাবী জনায় পেহেলগামৰ
যি ঘটনা সন্ত্ৰাসবাদীৰ আক্ৰমণ বেদনাদায়ক আৰু নিন্দা কৰাৰ ভাষা নাই। আজি ভাৰতবৰ্ষতে যদি হিন্দু সুৰক্ষিত নহয় তেতিয়াহ'লে খুব এটা দুখজনক স্থিতি। আজি পেহেলগামত যি ঘটনা হ'ল মই তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু পাকিস্তান স্পন্সৰ্ড টেৰৰিষ্ট যিটো জম্মু কাশ্মীৰৰ বহু যুগ ধৰি সন্ত্ৰাস চলাই আছে আৰু এইবাৰ সৰু সুৰা নহয়, ভালকৈ পাকিস্তানক শিকনি দিয়াৰ সময় হ'ল। মোৰ ভাৰত চৰকাৰলৈ আহ্বান থাকিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অনুৰোধ থাকিল। ৰাজনৈতিক দলৰ নেতাই পেহেলগামৰ ঘটনাক গৰিহণা দিয়া আৰু সমালোচনা কৰাৰ সমান্তৰালকৈ জনতাও সৰব। শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহি জনতাই সাব্যস্ত কৰে প্ৰতিবাদ। হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰক, হত্যা হিংসা বন্ধ কৰক আদি শ্লোগান লিখা প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ দাবী জন্মস্থানৰ পৰাই নিৰ্মূল কৰক সন্ত্ৰাসবাদ। কাশ্মীৰত যি বৰ্বৰ ঘটনা ঘটিলে, এই ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱী সকলোৱে দেখিছে আৰু এই সন্ত্ৰাসবাদীসকলক ক'ৰ পৰা জন্ম হ'ল, এই জন্ম হোৱা স্থানৰ পৰাই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, তাৰ পৰাই নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইদৰে তেওঁলোকে ধৰ্ম বাছি বাছি আমাৰ হিন্দু মানুহসকলক হত্যা কৰিছে। এই আপোনালোকে দেখিছে কাপোৰ খুলি খুলি চাই চাই হত্যা কৰিছে। আৰু ইয়াত সকলোৱে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই, কিন্তু ইয়াত পৰিচয় দিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় দিছে। সেইকাৰণে এনেকুৱা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এনে অতিকৈ দুখৰ কথা কি, যিসকল নিৰপৰাধী মানুহসকল ফুৰিবলৈ গৈছিলে, আপোনালোকে পাইছে কোনোবা নৱবিবাহিত দম্পতী গৈছিলে, তেওঁলোককো বাছি বাছি হত্যা কৰিছে। এনে নিৰ্দয়ভাৱে হত্যা কৰা সন্ত্ৰাসবাদীক ভাৰত চৰকাৰে কিদৰে নিৰ্মূল কৰিব পাৰে তাৰ এটা পদক্ষেপ ল'বৰ কাৰণে আপোনালোকৰ ইয়াৰ যোগেদি মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ।